সোনকালে উঠিলোঁ নেকি। ৰাস্তাতচোন দেওমনিচ এটাও নাই। সোনকালে উঠিব লাগে। সোনকালে উঠিলে মানে স্বাস্থ্যটোও ভালে থাকে, অকণমান খোজকাঢ়িবও বাৰু, দিনটোলৈ ভাল লাগি থাকে মনটো। মানুহবোৰ ইমান দেৰিলৈকে কেনেকৈ শুই থাকে নাজানো আৰু। মোৰ ওচৰত ৰাতিপুৱা মাত্ৰকে সাৰেই পাই যাওঁ। ইমান দেৰি মই শুই থাকিব নোৱাৰোঁ দেই। খুৰীদেউ, ইমান ৰাতিপুৱাই ওলাই আহিলে যে আজি? মই কি আজিয়ে ওলাই আহিছোঁ নেকি? সদায় আহোঁ মই, তোমাকহে আজিহে দেখিছোঁ। নাই নাই, ময়ো সদায়ে আহোঁ। মই পানী আনিবলৈ যাব লাগে নহয় আকৌ ৰাতিপুৱাই। ৰাতিপুৱা নহ'বা এটোপালো পানী নাথাকে। সেইটো কাৰণে শুই উঠিয়ে পানীখিনিহে আনি লওঁগৈ। ভালে কৰিছা দিয়া, ৰাতিপুৱা অকণমান সোনকালে উঠিলে মনটোও ভাল লাগে আৰু স্বাস্থ্যটোও ভাল হৈ থাকে। ইমান দেৰিলৈকে মই শুই থাকিব নোৱাৰোঁ দেই। বোৱাৰীকো লৈ আহিব আকৌ, অকণমান ৰাস্তা পদূলিবোৰ দেখুৱাব, ফুৰাব। ভাল কথা কৈছা। বোৱাৰী 9টা-10টালৈকে বিচনাই এৰিবলৈ নহয়েই। এতিয়া মই গৈ চাহ তাহ নিজেহে খাওঁগৈ, ক'ত বোৱাৰীয়ে দিব। আজিকালি বোৱাৰীয়ে চাহ বনাই খুৱাই নেকি? মইহে উল্টাই খুৱাবগৈ লাগিব। আমাৰ আকৌ শাহুৱে মোৰ হাতেহে চাহ খায়। মোলৈ ৰৈ থাকিব মই চাহ দিম বুলি। ভালেই, আপোনাৰ নিচিনা শাহু এজনী পোৱাহেঁতেনহে ভাল আছিলে মোৰ। কিমান খুৱাই থাকিব, খোৱালেও গুণ নাগায় নহয় শাহুবোৰে। আমাৰ আৰু কি ক'বা, আমাৰ ফেচিলিটিয়ে বেলেগ। ৰাতিপুৱা 9টা-10টালৈকেতো নুঠেই। ঘৰৰ কামকেইটা কৰিবলৈ ভাবি থাকিব। ইমান দম বাথৰুমত কাপোৰ পেলাই থয়, মগজটো বেয়া হৈ যায়গৈ মোৰ কেতিয়াবা, ক'বলৈও নোৱাৰি। ৰাতিপুৱা বোলে নিজৰ মানুহটোকে বোলে ভাত কেইটামান খুৱাই পঠিয়াওঁচোন, সেইবোৰ নাই। মতাটোৱে একো নকয় নহয়, সেইটো কাৰণে চলিয়ে পাইছে আৰু। ময়ো ক'বলৈ বেয়া তাতে, মই ক'লে আকৌ ল'ৰাই ক'ব নহয় তোৰ কি দৰকাৰ বুলি। সেইটো কাৰণে নকওঁৱেই আৰু, মুখ পাতি ধৰে যে। তাকেহে কি কৰিব এতিয়া, সৰু ছোৱালী নহয়, উপায়ো নাই। তেনেকেই চলিব লাগিব। মই যাওঁ দিয়ক, ঘৰতো কাম আছে নহয়। ইয়াত কথা পাতি থাকিলে মানে সেইফালে দেৰিয়ে হ'বগৈ। হ'ব দিয়া, যোৱা। যাবাচোন আমাৰ ঘৰলৈ এদিন। বাৰু, যাব লাগিব। বহুত দিন সেইফালে ওলাই যোৱাই নাই। এইবোৰহে বোৱাৰী বুলি কয়, ৰাতিপুৱা 5টা-6টাতে উঠি পিনে ঘৰৰ কাম বন কৰিব। আমাৰবোৰ মই নাথাকিলে এইখন ঘৰ হৈ নাথাকে আৰু। বিয়া পাতিলে নামতহে, একো কামৰ মানুহ নহয়। মাক বাপেকে নাজানো আৰু কি শিকাই পঠিয়াইছিলে। বেলি আহি মূৰৰ ওপৰ পালেহি, উঠিবলৈ হোৱাই নাছিলে। মা, ৰাতিপুৱাই শুই উঠি আহিছোঁ, মগজটো নাখাবা। ভাত হ'ল যদি ভাত দিয়া, মই কামলৈ যাওঁ। মই ক'বা বনাইছোঁ আকৌ ভাত? ঘৈণীয়ে আছে, ঘৈণীয়ে কি তোক ভাতকেইটাও বনাই দিব নোৱাৰে নে কামলৈ যোৱাৰ আগত? তাইচোন শুইয়ে আছে। আৰু অলপমান দেৰি শুই থাকিবলৈ কগে যা, ভাত নিজে হ'ব। হ'ব আৰু, ঘৰখনত দুজনীহে তোমালোক মাইকী মানুহ। দুইজনী যদি বাগি ধৰি থাকা, ঘৰখনৰ কামবোৰ কোনে কৰিবনো? তাই যেনিবা অলপমান দেৰিলৈকে শুলেই, তুমিচোন ভাতকেইটা বনাব পাৰা। তুমিতো সোনকালে উঠা। তহঁতি দুটা শুই থাকিবি আৰু মই ভাত বনাই থাকিম পাকঘৰত। মই চাকৰহে আৰু এখন ঘৰৰ। উফ ৰাম, তোমাক যে একো কথা ক'বই নোৱাৰি পাই। হ'ব দিয়া, মই ভাত চাত নাখাওঁ আৰু, ক'ৰবাত বাহিৰতে খাই ল'ব লাগিব। এনেকৈ হ'লে ঘৰ দুৱাৰ এৰিব লাগিব আৰু, চব যদি নিজৰ মতে থাকিবলৈ হয়। মই ভাত বনাই খুৱাব লাগে? কেনেকুৱা কথাবোৰ কয় এইবোৰে। লোকৰ বোৱাৰীয়ে ভাত পানী বনাই চবকে খুৱাই বোৱাই গৈ ডিউটি কৰিলেগে, আৰু আমাৰবোৰনো কি ক'ম আৰু দেই। কৈ মুখখনহে বিষাইছে। 12টালৈকে শুই থাকিবলৈ দিবা তাইক। মা, এইবাৰ ভাত কেইটামান খাই গ'ল নে? খাই থৈ গ'ল। তুমি কালি বনাই থৈছিলা যে। কি কথা ক'বলৈ আহিছে মা? কথা যদি ক'বলৈ মন নাই নক'ব। এনেকৈ মোক ঠাট্টা মাৰি কথা নক'ব, কিন্তু কৈ দিছোঁ মই। তুমি বাৰু ভাত খালেনে বুলি মোক সুধিব লাগে নেকি বাৰু? নিজৰ ঘৈণীজনী হৈ গম নোপোৱা মানুহটোক যে ভাত কেইটামান খুৱাই পঠিয়াব লাগে বুলি? মা, কালি চিনেমা এখন চালোঁ। কালি চিনেমাখন চাওঁতেই 12টা-1টা বাজিলে। শুওঁতে দেৰি হ'ল, সেইটো কাৰণে আজি ৰাতিপুৱা উঠায়ো দেৰি হ'ল। আজিহে যেন একদম উঠিছে তাই। অইনদিনাওচোন 8টা-9টাত উঠা। হ'ব দিয়ক, মই তেওঁলৈ ফোন এটা কৰি দিব লাগিব ক'ৰবাত খাই ল'বলৈ। অলপমান নিজৰ মানুহটো কেয়াৰ ল'বা। মই এনেকৈ চিঞৰ বাখৰ কৰি থাকিব সদায় নোৱাৰোঁ হ'লে দেই। মাজনীয়ে মাতিছে, সিহঁতৰ ঘৰতে নহ'বা দুদিনমান থাকিবগৈ লাগিব। ইয়াত থাকিলে মই ভাত পানী একো সময়মতে নাপাওঁ। আগতে হোৱাহেঁতেন নিজে বনাই মেলিয়ে খালোহেঁতেন। এতিয়া বিষে কপে ইমানখিনি কাম কৰিব, মই নোৱাৰোঁ দেই। হ'বচোন, ৰাতিপুৱাই আপুনি বৰ পেটপেটাই আছে। মোৰ এইবোৰ কথা চব টাইমতে শুনি থাকিবলৈ মন নাযায় দেই। উঠিলোঁ আৰু ইমান দেৰিকৈ। এতিয়া কি এইবোৰ কৈ থাকিলেহে হয় নেকি? আগতে আকৌ এইবোৰ কথা কৈ নাথাকিছিলে। মই যিয়ে তাতে নুঠোঁ, যিয়ে নকৰোঁ। আজিকালি এইবোৰ বৰ কথাবোৰ কৈ থাকিবলৈ ধৰিছে। নাজানো আৰু, কোনোবাই শিকাই নে নিজে মনৰ পৰা ভাবিয়ে কৈ থাকে। মোক দেখিব নোৱাৰিলে কৈ দিলেও হ'ল। এনেকৈ ঠাট্টা মস্কৰাবোৰ মাৰি থাকিব। এইকেইদিনতে কিন্তু ঘৰৰ পৰা আহিবগৈ লাগিব দেই। বাৰু, যাবাহে যাবা। বৈৰাক আকৌ যিটিখন কৈ নাথাকিবাগে আকৌ তোমালোক মাক জীয়েকে। তাই আকৌ বৌয়েকলেহে চিন্তা। নহয় বেচেৰীজনী সৰু নহয় জানো? তাই কি কৰিব কি নকৰিব একো বিচাৰিয়ে নাপায়। মায়ে আকৌ তাতে আকৌ বকি থাকে। কি সৰু? বিয়া হ'ব জানিলে ঘৰৰ কামখিনি কৰিব নাজানিব নেকি আৰু? তাই সৰু বুলি কৈ নাথাকিলেও হ'ব। বিয়া হ'ব জানিলে কামকেইটা কৰিব নোৱাৰিব নেকি? মাজনী বিখালী হ'ল, তাই কামকেইটা কৰি দিলে মৰি নাযায়। কালি বোলে মায়ে ফোন কৰিছে, এই 10টা-11টালৈকে শুইয়ে আছে বোলে। হ'ব দিয়া, তুমি এতিয়া সেইখন ঘৰৰ নহয় নহয়। ইমানকৈ তোমাৰ চিন্তা কৰি থাকিব দৰকাৰ নাই। সিহঁতি যি কয় কৰি থাকিব।
গৈ লওঁ ৰহ বাপেকে, পাব তাই ঠিকছে। মাকৰ ঘৰত কি পাইছিলে, ইয়াত অকণমান আৰাম পাইছে, সুবিধা পাইছেতো, একদম মূৰৰ ওপৰত নাচিছে। একো নাই, ছোৱালী হ'লে এনেকুৱাই আৰু, অকণমান পালে মানে বেছিয়ে হৈ যায়। ময়ো এইখন ঘৰত মই বোৱাৰী দায়িত্ব পালন কৰিছোঁ যেতিয়া, তাইও সেইখন ঘৰত বোৱাৰী দায়িত্ব পালন কৰিবই লাগিব, যিয়ে যি নহওক লাগিলে। সদায় গালিকে খাই থাকোঁ, আজি অকণমান সোনকালে উঠোচোন, কিজানি বুঢ়ীজনীৰ পৰা গালি নাখাওঁৱেই। আজি সোনকালে উঠিলা যে? সোনকালে উঠিলেও বিপদ, সোনকালে নুঠিলেও বিপদ, কি কৰিম বাৰু কওকচোন আপুনি? একো নাই দিয়া, ভালহে লাগিছে আকৌ সোনকালে উঠিছা। এনেকৈ সোনকালে উঠি উঠি ঘৰৰ কামবোৰ কৰিব লাগে অলপমান। হেৰি নহয়, আজি ভণ্টি আহিব বোলে, ভাতকেইটা বনাই থবাচোন সোনকালে। হ'ব, আপুনি পাচলিকেইটা কাটি দিলেই হ'ব মোক। মই নোৱাৰোঁ দেই, নিজে নিজে কাটি বনাই থাকিবা। আপুনি কি সেই সাধাৰণ কামটো মোক সহায় কৰি দিব নোৱাৰেনে? তেতিয়াহ'লে যেনেকৈ তেনেকৈ বনাই দিম, পিছত আকৌ নক'ব। তাই মই বনাই দিলে যিহে আপত্তি, তাই নুগুচে। মই আকৌ বনাই দিলে পাৰিলে নাখাবই তাই। মই কিবা এটা যদি ভালকৈও বনাই দিওঁ, তাই সেইটোতো শুদ্ধই। মই নবনাওঁৱে নেকি, আপুনিয়ে বনাওকগৈ যাওক। দুদিনমান থাকিবহি এতিয়া, হুলস্থুল কৰি থাকিবহি ঘৰখনত। মোৰ কিবা একদম ভাল নালাগে তাই আহিলে মানে। এপাঁচিমান কথা মাকো শিকাই থৈ যাব, সেইখিনিকে আৰু বকিয়ে থাকিব মোক। এইবাৰ তেনেকুৱা কৰিবলৈ হ'লে মাককো পঠিয়াইহে দিম জীয়েকৰ হ'লে, যি কৰে কৰি থাকিবগৈ তাত গৈ। মাজনী পালেহি, যোৱাই নাহিলে যে। সি আকৌ আহিলে আকৌ আমাৰ বুঢ়ীজনীক ভাত পানী কোনে বনাই দিব? পুতেকেহে সেইবোৰ আল ধৰি থাকিব পাৰে, মই নোৱাৰোঁ, সেইটো কাৰণে ওলাই গুচি আহিলোঁ। ভালেই কৰিলি, তহঁতৰ বুঢ়ীজনীও আকৌ অজৰ আপত্তি নুগুচেই নহয়। তাকেহে অ', কিমাননো আলপৈচান ধৰি থাকিবা, আমনি লাগিছে আৰু বছৰ দিন। এজনী নাই নি পিছে? নাথাকি কি কৰিব, ৰুমডালতে চাগে সোমাই মোবাইল টিপি আছে। সঁচাকে দেই মা, দাদাই কিন্তু এই কানি বৰ ভুল কাম কৰিলে। মই যে দেখাই দিয়া মোৰ লগৰ তাই, কিমান কামে কাজে ভাল অ', তাই কনাহেঁতেন আজি এনেকুৱা নহয়েই, তোমাক ধুনীয়াকৈ চালেহেঁতেন। তাকেহে অ', কিনো কৰিবি আৰু, মোৰ কপালখনেই বেয়া আছিলে চাগে। একো এটা কাম কৰিব নোৱাৰে নহয়, ভাত পানী কেতিয়াবা ময়ে বনাওঁ আৰু বুজিছ। তুমিও আকৌ ভাত পানী বনাই চলেই দিয়া আকৌ, সেইটো কাৰণেহে চল পাইছে। তুমি যদি এইখিনি চল নিদিলাহেঁতেন, তাই নিজে ভাত পানী বনাবগৈ লগা হ'লহেঁতেন। মই এনিটাইম বকি থাকিবলৈ বেয়া পাওঁ পাই। হ'ব দে আৰু, পৰালৈকে কৰিম, নোৱাৰাডোখৰ ইহঁতি কি কৰে কৰিব। ভণ্টি দেখোন, তই খবৰ এটাও দিয়া নাই যে আহিম বুলি। কেলে খবৰ দিয়া নাই? মই মাক খবৰ দিছোঁ নহয়, নাই কোৱা নেকি? ই গম নাপায়, বোৱাৰীয়ে গম পায় বাৰু। অ' মা, বৰ ভোক লাগি আহিছে, ভাতকেইটা দিবা ব'লা। বাবা, এই ভাতকেইটা বনালেনে বাৰু? তাইচোন ৰুমত শুইহে আছেগে, ভাত বনোৱাই নাই। সেইবোৰে আৰু তোৰ ঘৈণীয়ে আৰু সঁচাকে দেই, কি যে কম নহয় মই। মাজনী মই ভাতকেইটা পাতি দিওঁগৈ, এই বয়সত বুঢ়ী গাৰ নলৰিলে মানে জীয়ৰীবিলাকৰ কাম নাই। দাদা, তই যে ইমান ডাঙৰ ভুল এটা কৰিলি, মই তেতিয়া দেখাই দিয়া ছোৱালীজনীক যদি তই বিয়া পাতি আনিলিহেঁতেন, আজি তহঁতি ইমান কষ্টত থাকিব লগা নহ'লহেঁতেন, মায়ে হাত ধুই ভাত খালেহেঁতেন। ভণ্টি, তই এষাৰ কথাকে কৈ নাথাকিবিচোন, হ'ব দে, বিয়া পাতিলোঁ আৰু, এতিয়া আকৌ পাতিব নোৱাৰো নহয়, যি হ'ল আৰু দে। ৰ এইক মই পঠিয়াই দিছোঁ, ভাতকেইটা বনাই দিব। মা, তুমি বনাব নালাগে দিয়া, এই বনাব। এতিয়া আমি কৈছোঁ কাৰণেহে ঘৈণীয়েক পঠিয়াবলৈ লৈছা, নহ'লেতো এতিয়া মায়ে বনালেগৈহেঁতেন। মা, তুমি একো এটা নকৰিবা, তাহাঁতি যি কৰে কৰি থাকক। এইখন এতিয়া তোমাৰ ঘৰ নহয় নহয়, তাইৰ ঘৰহে। তাই কি এইখিনি কি কামখিনি চম্ভালি ল'ব নোৱাৰে নেকি? কিহৰ বোৱাৰী হৈছে? বোৱাৰী হ'ব জানিলে তেতিয়া ভাতকেইটা বনাব নোৱাৰেনে? ইফালে মই খবৰ নিদিয়াকৈও থকা নাই, খবৰ দিছোঁ। তাই কি ভাত পানীকেইটা বনাই থ'ব নোৱাৰে নি? ইমান তাই ৰাণী নহয় নহয়। ঠিকেই ক'লি ইয়াৰ আগত, অকণমান ইয়াক কথা শুনাবও লাগে, নহ'লে ঘৈণীয়েকক মূৰৰ ওপৰত ঠাই থৈছে। ৰ'বা, মই একদম চিধা বনাই থৈ যাম এইজনী। হেৰা, তোমালোকেনো কথাবোৰ কেলেনো বহাবলৈ বিচাৰি থাকা, তোমালোকেহে জানা আৰু দেই। কি হ'ল, ভনীয়েৰে আহিছিলেহে, কাণ ভৰালেই নেকি? এতিয়া তুমি মোৰ লগত কাজিয়া লাগিবলৈ আহিব নালাগে, কি হ'ল সেইটো কোৱা। ভণ্টি আহিব বুলি বোলে তোমাক মায়ে কৈ থৈছিলে, ভাত বনাবলৈ কৈছিলে, ভাতেই বনোৱা নাইচোন। মইচোন তেতিয়াই ক'লোঁ ভাত নবনাওঁ বুলি। মই ভাত বনালে মানে এটা আপত্তি থাকেই, মই নোৱাৰোঁ ভাত বনাব। যোৱা, ভাতকেইটা তুমিয়ে বনাই দিয়াগে। কেলে, মা আছে নহয়, মায়ে বনাওক। এনেও তাই মই বনোৱা খাই বেয়াই পায়, মই বনালে কৈ থাকে মায়ে বনাহেঁতেনহে ভাল লাগিলেহেঁতেন, সেইটো কাৰণে মই নবনাওঁ। যিমান ভালকৈ বনাই নোখোৱালেও তাইৰ গুণেই নাই। হ'ব দিয়া, তাই দুদিনমানৰ কাৰণে আহিছে, এইবোৰ কথাতে আকৌ লাগি থাকিব নালাগে। হ'ব আৰু দে দাদা, তাই বনাবলৈ মন নথকাৰ পিছত কোনেও জোৰ কৰিব নোৱাৰো নহয়। নালাগে দে, ময়ে বনাই খাম আৰু। চবৰে স্বভাৱবোৰ ভাল হ'লেহে বনাবলৈ মন যায়, কাৰো স্বভাৱ চৰিত্ৰ ভালেই নহয়, কি ভাত বনাই খুৱাই থাকিবা। এতিয়া আকৌ তোমাৰ ভনীয়েৰে আকৌ মোৰ ভাগৰ বদনাম এইখন ঘৰত গাবলৈ আছেই, সেইটো কাৰণে মই অকণমান ওলাই দিয়াই ভাল। মই অকণমান বজাৰ কৰিয়ে আহোঁগৈ দিয়া। নাজানো দেই, দুদিনমানৰ পৰা ঘৰখনত ইমান অশান্তি, থাকিবলৈ মন নোযোৱা হৈছে মানে, যি কৰ কৰি থাক তহঁতি। দেখিলি মাজনী এইজনী ভাগৰ কাণ্ড কাৰখানা, এনেকুৱাই আৰু। তোমালোকে বুলিহে ইমান দিন কেনেকৈ চাই আছা, মই হোৱাহেঁতেন কাহানিবে এজনী কটা মাৰি ঘৰৰ পৰা উলিয়াই পঠিয়ালোহেঁতেন। এতিয়াও দেৰি হোৱা নাই নহয়, কিবা এটা ভাবা। এইজনী এনেকৈ থাকিলে মানে তোমালোকৰ ঘৰখন উন্নতি নহয় আকৌ।
মই হ'লে ইয়াক ক'ব নোৱাৰোঁ দেই, ই মুখে গালি দিব এইবোৰ কথা কৈ থাকিলে মানে। তোমালোকে নোৱাৰা যদি মই ক'ম ৰ'বা। মই দেখুৱাই দিয়া ছোৱালীজনী তাই এতিয়াও বিয়া হোৱা নাই। তোমালোকে যদি কোৱা মই তেতিয়া কথাটো আকৌ আগবঢ়াব পাৰোঁ। এই থকা অৱস্থাতে কথাটো বেয়া হ'ব নেকি? তোমালোকে সেইবোৰ কথা ভাবিব নালাগে নহয়, মই আছোঁ ভাবিবলৈ। যি কৰিব লগা আছে মই কৰিম। নহ'লে এনেকৈ থাকিবলৈ খাবলৈ পাই তেল বাঢ়িছে। বাদ দে আৰু যি আহিলে আহিলে আৰু। এইবোৰ এতিয়া আকৌ ভঙা ভঙি কৰি থাকিলে মানে এইবোৰ বেয়াহে হ'ব। তয়ো আহ দুদিনমানৰ কাৰণেহে, পাছততো আকৌ ময়ে থাকিব লাগে তাইৰ লগত। কথাটোহে বেয়া হয়, নকবি আৰু যি কৰে কৰক। লোকৰ সংসাৰ ভাঙিনো কি ভাবিনো, তোৰো এখন সংসাৰ আছে নহয়। নেলাগে তাহাঁতি দুটা সুখত আছে যেতিয়া থাকক আৰু। পৰালৈকে নিজে কৰি খাম, নোৱাৰাকণ তহঁতি চবেই চাবি আৰু মোক। ভণ্টি, যাবলৈ ওলাইছ নেকি তই? চাবলৈ ওলোৱা নাই, তোক কথা এটাহে সুধিবলৈ ৰৈ আছো। কি কথা? মাজনী, নেলাগেচোন এইবোৰ কথা সুধি পেলাই আকৌ ঘৰখন অশান্তি সৃষ্টি কৰিব নালাগে। দাদা, মই কিন্তু তোৰ ঘৈণী আৰু কাণ্ড কাৰখানাবোৰ ভাল পোৱা নাই। তই কথা এটা ভাবিব পাৰ, মই যে দেখাইছিলোঁ যে তই বিয়া নপতাৰ আগতে ছোৱালীজনী, তাইকো তই চাব পাৰ। কি কৰ এতিয়া তইহে জানো। যদি তই কথাটো ভাব তেতিয়াহ'লে এক লাহেকৈ ডিভোৰ্চ দি দে। বাকী সহায় কৰিবলৈ আমি আছো নহয়, তই চিন্তাই নকৰিবি। ভণ্টি, তই বলিয়া হৈছ নেকি বাৰু? কি কথাবোৰ ক'বলৈ আহিছ বাৰু? তাই এতিয়া একো নকৰে বুলি মই তাইক এৰি দিলেহে হ'ব? তয়ো যে কথা কিছুমান ক আৰু। তোকো যদি তেনেকৈ যদি জোঁৱায়ে কয় তেতিয়া কেনেকুৱা পাবি? আমাৰ ঘৰখনে কিমান দুখ পাব ভাবিছাচোন তই। লোকৰ ছোৱালী এজনীক আনি পিনে তেনেকুৱা কৰিব নোৱাৰোঁ দেই মই। ঠিকেই আছে, ভাল আইডিয়া দিছে কিন্তু দেই ভণ্টি। মা, আপুনিও যে এইবোৰ ক্ষেত্ৰত যে সহায় কৰিব বুলি একেবাৰে ভবা নাছিলোঁ। বোৱাৰী, মই এইবোৰ একো সহায় কৰা নাই দেই। মোক এইবোৰ এনেই মাজত নফচাবি তহঁতি। ভালেই হৈছে, এইখন ঘৰৰ পৰা এনেও ওলাবলৈ মোক বাহানাই বনাই আছিলে। তোমালোকে ক'ব নালাগে, মই নিজেই যামগৈ এইখন ঘৰৰ পৰা। ময়ো নোৱাৰোঁ ইমান অশান্তিত থাকিব। এনেকুৱা কথা শুনিম বুলি জীৱনতো ভবা নাছিলোঁ তোমালোকৰ পৰা। মা বা, তহঁতি মোৰ সংসাৰখন সঁচাকৈ ভাঙি পেলাবি আৰু দেই। মই যে এতিয়া কি কৰিম নহয়। যি হৈছে ভালেই হৈছে, এতিয়াই ভাল চান্স। মাজনী, এইবোৰ কথা কিন্তু ভাল হোৱা নাই দেই সঁচাকৈ। তোৰ ক্ষেত্ৰত যদি হ'ল এনেকুৱাখিনি কথা, মই কিমান দুখ পালোহেঁতেন কচোন। একেই কথাহে, তাইৰ মাক বাপেকেও এতিয়া কিমান দুখ পাব। আপোনালোকৰ কিন্তু প্লেনবোৰ শুনি ভাল লাগিলে। মোক মানে অতদিনে খেদাৰ প্লেনে বনাই আছিলে। সেইটো কাৰণে মাকে জীয়েকে দুইজনীয়ে এনি টাইম অকল গালিকে পাৰি থাকে। বোৱাৰী, তেনেকৈ নক'বাচোন। মই সেইবোৰ একো প্লেন বনাই থকা নাই। ছোৱালীয়েহে যিকোনো কথা কৈ আছিলেও। আপুনি মোক বোৱাৰী বুলি নক'ব দেই। আপোনাৰ মুখত বোৱাৰী শব্দটোৱে শোভা নাপায়। হ'ব দিয়াচোন, যি হ'ল আৰু। এতিয়া এইবোৰ ধৰি থাকি লাভ নাই নহয়। এইবোৰ কোনো সৰু কথা নহয় মা। মই এইবোৰ কথা শুনিলোহি বুলিহে। আপোনালোকেতো অতদিনৰ পৰা এইবোৰ প্লেন বনাই আছিল চাগে। মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ দেই। যি কৰে যি নকৰে মই সেইবোৰ ক'ব নোৱাৰোঁ। মই এইখন ঘৰৰ পৰা ওলাইছোঁ। মই কাৰ লগত থাকিম? তোমালোক যদি দুইটা যোৱাগৈ, আপুনি আপোনাৰ ছোৱালীৰ লগত যাবগৈ আকৌ। সেইটো কি মোক ক'বলগীয়া কথা নেকি? ৰ'বচোন ৰ'বা, এখন্তেকো ৰ'বলৈ নাই। ইমানখিনি কথা শুনিলোঁ যেতিয়া মই ইয়াত 2 ছেকেণ্ডো ৰ'বলৈ নাই। মই আহিছোঁ। থাকা এতিয়া জীয়েৰৰ লগতে প্লেন বনাই তাইকটো খেদিলে। অনা দিনাখনৰ পৰা যদি তাই এদিন হ'লেও সুখ পালেহেঁতেন নহয়। তাইৰ কথা বেয়াকৈ গোটেই গাঁওখনত কৈ ৰচোন তহঁতি এনেকৈ এৰি থৈ গ'লে মই কাৰ লগত থাকিম বাৰু? আছে নহয়, কেলে তুলিছিলা নহয় তুমি ছোৱালী এজনীকো, পাহৰিলা নেকি? তাইৰ ওচৰলৈকে যাবাগৈ, জোঁৱাইৰে তোমাক খুৱাব নহয়। অতদিনৰ পৰা আমি এনেকৈ খাই আছিলোঁ। তই আহি এইখিনি গণ্ডগোল নলগোৱাহেঁতেন আজি এনেকুৱা এটা দিন দেখিবলৈকে নাপাওঁ। এতিয়া আকৌ মুখহে দোষ দিবলৈ আহিছে। নিজৰ বোৱাৰীয়েকৰ কথা বেয়াকৈ কৈ আগতে মোৰ আগত ততেই নাপায়। এতিয়া আকৌ পুতেক বোৱাৰীয়েক গ'লগৈ যে, এতিয়া আকৌ মইহে বেয়া হ'লোগৈ। মইনো এতিয়া কাৰ লগত থাকিম? মই এতিয়া তোৰ লগতে যাবগৈ লাগিব আৰু। ইয়াত অকলে থাকিব নোৱাৰোঁ নহয়। কোনে নিব তোমাক? মই হ'লে নিব নোৱাৰোঁ দেই এইখন ঘৰলৈ। নিজৰজনীৰ লগতে পাই যাওঁগৈ, আকৌ মই তোমাক তাত বনাই কৰি খুৱাবলৈ নাই। সিহঁতি এনেও এদিনৰ কাৰণে দুদিনৰ কাৰণেহে কৈছে, আকৌ এইখন ঘৰলৈকে উভতি আহিব লাগিব। ইয়াতে থাকা তুমি। তই যে কথাই নকবি গম পাৱনে? তোৰ কাৰণে আজি ঘৰখন ভাঙিব লগা হ'ল।